এই চাওক আমাৰ ঘৰলৈকে পানী লৈ যোৱাৰ কিছু দৃশ্য। যিহেতু আমাৰ পাহাৰত পানীৰ খুবেই নাটনি, বহুত কষ্ট হয়, গতিকে আমি এনেকেই পানী লওঁ। চাওকচোন বাৰু, পাইপ টানিব লগা হয় ইমান দীঘল, বহুত কষ্ট হয়। কি কৰিব আৰু, পানী নল'লেও নহয়, ল'ব লাগে আৰু। সেই চাওক, বহুত কষ্ট কৰোঁ দেই পানীৰ কাৰণে। চৰকাৰে যদি কিবাকে অকণমান চকু মেলি আমাক পানীটো সুবিধা কৰি দিয়ে, আমি শান্তি পালোহেঁতেন। এই চাওক, নিজৰৰ পৰা গেলানেৰে পানী টানিছে, কিমান পাহাৰৰ পৰা। পাহাৰত কি সুন্দৰ ৰাস্তাৰে ধনী মানুহ এঘৰ। আৰু এনেকৈ আমি চাওক, মই ঘৰলৈকে কেনেকৈ পাইপডাল গৈছে অলপ অকণমান দেখাই দিলোঁ। মানুহৰ ঘৰৰ মাজেৰে নিদিওঁ বাৰু, এনেকৈ ওচৰ হয়, নহ'লে আৰু অকণমান দূৰ হৈ যায়। এই চাওক, ইয়াৰ পৰা গ'ল, এনেকৈ গৈ আমাৰ ড্ৰামত পৰিব। দেখিছেনে কিমান কষ্ট? সকলোৰে চাগে পাহাৰত এনেকুৱাই কষ্ট, তথাপিতো আমাৰ চাগে অকণমান বেছি। এয়া আৰু পানী টানি আহি পেলাই, পানী টানি হোৱাৰ পিছত মই খুৰাহঁতৰ ঘৰলৈকে আহিলোঁ। এয়া দেখিছেনে, জলকীয়া ছিঙিলোঁ। জলকীয়াডাল ইমানেই ধুনীয়া, বহুত লাগিছিলে, এতিয়া নাই বাৰু। ভাবিলোঁ এই জলকীয়া দি কিবা এটা খাম। ইয়াতে ভাগিন আছে ৰ'ব, ভাগিনে কি কৰি আছে চাওক, পঢ়ি আছেনে নে কিবা টিভি চাই আছে। মোক দেখা পালে কিন্তু সি ভয় কৰিব, যিহেতু সি পঢ়া নাই। অঁ, টিভি চাই আছে, হয়, সি টিভি চাই আছে। চাওকচোন, মোক দেখা পাই সি কেনেকুৱা ৰিয়েকশ্যন কৰে, এবাৰ চাব। চাওক, এই চাওক তাৰ ৰিয়েকশ্যন। এইয়া কৈছিলোঁ নে, ৰিয়েকশ্যনটো তাৰ বেলেগ হ'ব। তাৰ ৰিয়েকশ্যন। এতিয়া পাৰিলে সি মোৰ ওচৰত নাথাকে আৰু। ভাগিন উঠি যোৱাৰ লগে লগে মাহীয়ে কাটি থোৱা জলফাই টেঙা দেখা পালোঁ। লোভত ৰ'ব নোৱাৰিলোঁ, ভাবিলোঁ অকণমান খাই দিওঁ। আৰু আপোনালোকেও চাগে টেঙা খাই খুবেই ভাল পায়। আৰু ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানতে।